আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 5ৰ যিখন ইংলিছ কিতাপ আছে সেই ইংলিছ কিতাপৰ লেসন 2 নাম কি দ্য জয় অফ হেল্পিং এই লেসনটো তোমালোকক মই আজি পঢ়ি শুনাই দিম গতিকে যাক স্কুলৰ পৰা পঢ়িব দিছে তোমালোকে মোক শুনি পেলাই পঢ়া প্ৰেক্টিছ কৰিব পাৰিবা আৰু লগতে তোমালোকক বুজাইও দিম সেয়ে তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ লেসনটো ধুনীয়াকৈ বুজিও যাবা ঠিক আছে সো ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া যাতে এনেকুৱা ভিডিঅ'বোৰ তোমালোকে সদায় পাই থাকা আৰু বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াৰ পিছৰ আৰু এটা ভিডিঅ' বনাম মই যি ভিডিঅ'ত মই তোমালোকক এই লেসনটোৰ এক্টিভিটিছৰ যিবোৰ প্ৰশ্নৰ উত্তৰ আছে কোৱেশ্চন আনসাৰ আছে সেইবোৰ দিম সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব তোমালোকে চাবলৈ নাপাহৰিবা ঠিক আছে আজি অকল মই খালি চেপ্টাৰটো পঢ়ি দিম আৰু বুজাই দিম এতিয়া চেপ্টাৰটোৰ নাম কি লেসনটোৰ নাম কি দ্য জয় অফ হেল্পিং এতিয়া চেপ্টাৰটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে The school bell rang. Raju, Nita and Gita rushed to school as they were getting late. The morning assembly was about to begin. Somehow they managed to join the assembly. মানে কি কৈছে স্কুলৰ বেলটো বাজিলে ৰাজু নিতা আৰু গীতাই অতি সোনকালে বেলটো বাজাৰ লগে লগে স্কুলত মানে যাব ললে বহুত মানে দৌৰাদৌৰিকৈ কাৰণ সিহঁতে লেট হৈ গৈছিল ঠিক আছে সিহঁতৰ মৰ্নিং এছেম্বলি মানে প্ৰাৰ্থনা আৰম্ভ হৈ গৈছিল বিগিন হৈ গৈছিল কিন্তু কেনেবাকৈ সামহাও মানে কেনেবাকৈ সিহঁতে সেই এছেম্বলিত জয়েন হ'ল আৰু এট দ্য এণ্ড অফ দ্য এছেম্বলি দ্য হেডমাষ্টাৰ এনাউন্সড I have something very important to tell you. We all know about the earthquake that occurred yesterday. পিছত কি ক'লে আমাৰ এছেম্বলিটো শেষত প্ৰাৰ্থনাৰ শেষত আমাৰ হেডমাষ্টাৰে এনাউন্স কৰিলে যে মই তোমালোকক বহুত ইম্পৰ্টেণ্ট কথা এটা ক'ম সেই কথাটো হ'ল যে তোমালোকে ভূমিকম্প আৰ্থকুৱেক মানে কি ভূমিকম্প হৈছে যে গম পাইছাই যোৱাকালি বহুত ডাঙৰ এটা ভূমিকম্প হৈছে বুলি গম পাইছাই It destroyed many areas in our neighboring district. ঠিক আছে কি ক'লে যে এই ভূমিকম্পই কি কৰিছে আমাৰ আমাৰ ওচৰৰ চুবুৰীয়া ডিষ্ট্ৰিক্টবোৰৰ বহুত এৰিয়া কি কৰিছে ধ্বংস কৰিছে People have lost their homes and belongings. আৰু এই ভূমিকম্পত মানুহে তেওঁলোকৰ ঘৰবোৰ আৰু তেওঁলোকে যি আছিল সম্পত্তি সেয়া কি হৈছে লষ্ট হৈছে ধ্বংস হৈ গৈছে many people have died and many have got injured বহু মানুহ কি হৈছিল মৰিছিল আৰু বহুত ইনজিউৰ্ড হৈছিল so we must help these people গতিকে আমি এই মানুহবোৰক কি কৰিব লাগিব হেল্প কৰিব লাগিব প্লিজ কন্ট্ৰিবিউট whatever is possible for you অনুগ্ৰহ কৰি তোমালোকে কন্ট্ৰিবিউট কৰিবা তোমালোকৰ দ্বাৰা যিয়ে হয় মানে তোমালোকে যিয়ে কৰিব পৰা কৰিবা আৰু ইউ কেন গিভ ফুড আইটেমছ ফ্ৰেছ অৰ ড্ৰাই ৱাটাৰ বটলছ ক্লথছ মানি এটচেট্ৰা তোমালোকে খোৱা বস্তু দিব পৰা লাগিলে সি ফ্ৰেছে হওক বা শুকানেই হওক তোমালোকে ৱাটাৰ বটলো দিব পৰা তোমালোকে কাপোৰ কানিও দিব পৰা তোমালোকে টকা পইচাও দিব পৰা tomorrow after morning assembly we will collect your contribution and a team of teachers and students representing our school will go to the affected area and distribute these items among the earthquake victims তোমালোকৰ পৰা এই বস্তুবোৰ আমাৰ এটা টিমে কালেক্ট কৰিব টিমটোত কোন থাকিব কিছুমান টিচাৰ থাকিব আৰু ষ্টুডেণ্ট থাকিব আৰু এই টিমটোৱে তোমালোকৰ পৰা লোৱা বস্তুবোৰ কি কৰিব যিটো এৰিয়াত বহুত এফেক্ট হৈছে ভূমিকম্পৰ বাবে সেই এৰিয়াত যিবোৰ মানুহ এফেক্ট হৈছে সিহঁতক ভগাই দিব নি পেলাই During the lunch break, Nita, Gita and Raju discussed what they would contribute. Lunch breaker সময়ত Nita, Gita আৰু ৰাজুৱে ডিসকাস কৰি আছিল যে তেওঁলোকে কি কন্ট্ৰিবিউট কৰিব পাৰিব তেওঁলোকে কি দিব পাৰিব ৰাজুৱে ক'লে I would like to give food items like bread, biscuits and fruits. মই ফুড আইটেমছ দিব পাৰিম যেনেকৈ ব্ৰেড বিস্কিট আৰু ফলমূল গীতাই ক'লে that's great. I will contribute some money and carton of drinking water. গীতাই কি ক'লে যে বাহ বঢ়িয়া কথা ক'লা তুমি মই দিম অলপমান টকা পইচা আৰু কি দিম আৰু খোৱা পানীৰ বটল দিম এক কাৰ্টুন
ঠিক আছে সো আশা কৰোঁ এইটো পাঠ বুজি পালা আৰু তোমালোকে পঢ়িব পৰা হ'লা নেক্সট তোমালোকৰ এইটো পাঠ চাও কি কৈছে আমাক নিতা প্লিজ সাজেষ্ট হোৱাট আই শুড কন্ট্ৰিবিউট নিতাই কৈছে যে তাৰ ফ্ৰেণ্ডবোৰক মানে অনুগ্ৰহ কৰি মোকো সাজেষ্ট কৰা যে মই কি কন্ট্ৰিবিউট কৰিব পাৰোঁ মোকো কোৱা ৰাজুৱে ক'লে why don't you bring some clothes you can collect some from your neighbors homes too you can also collect some containers to store food that will be great help to the affected people ৰাজুৱে কি ক'লে যে তুমি কেইটামান কাপোৰ আনা কিয় তুমি সেইবোৰ তোমালোকৰ সুবৰীয়া মানুহৰ পৰাও কালেক্ট কৰিব পাৰা ঠিক আছে বা তুমি খোৱা বস্তু ৰাখিবৰ কাৰণে কিছুমান কণ্টেইনাৰ নিদিয়া কিয় তুমি যদি খোৱা বস্তু ৰাখিবৰ কাৰণে কিছুমান কণ্টেইনাৰ দিব পাৰা বা কাপোৰ দিব পাৰা তেন্তে সেই মানুহবোৰৰ কাৰণে এইটো বহুত ডাঙৰ হেল্প হ'ব কোনে ক'লে ৰাজুৱে ক'লে কাক ক'লে নিতাক ক'লে নিতাই কি ক'লে থেংকছ এ লট ৰাজু ফৰ ইয়ৰ ছাজেশ্যনছ আই উইল ট্ৰাই টু কালেক্ট হোৱাট ইউ ছাজেষ্টেড নিতাই ক'লে থেংক ইউ ৰাজু তোমাৰ ছাজেশ্যনৰ কাৰণে তোমাৰ পৰামৰ্শৰ কাৰণে মই ট্ৰাই কৰিম কালেক্ট কৰিবৰ কাৰণে তুমি যি যি কৈছা গীতাই কি ক'লে কেন এনিৱান হেল্প মি ব্ৰিংগিং দ্য বটলছ অফ ৱাটাৰ অৰ শ্বেল আই আস্ক দ্য শ্বপ টু ডেলিভাৰ দেম টু দ্য স্কুল গীতাই ক'লে যে অনুগ্ৰহ কৰি মোক কোনোবাই হেল্প কৰিব পাৰিবনে বটলখিনি অনাত ৱাটাৰ বটলখিনি অনাত যদি নোৱাৰা মই শ্বপ অ'নাৰটো দোকানদাৰটোকে ক'ম নেকি যে আপুনি ডেলিভাৰ কৰি দিয়ক বটলখিনি আমাৰ স্কুললৈ ৰাজে ক'লে আই থিংক ইউ কেন টক টু দ্য হেডমাষ্টাৰ মই ভাবোঁ তুমি এই বিষয়ে হেডমাষ্টাৰৰ লগত কথা পাতিব লাগে হেড ছাৰৰ লগত কথা পাতিব লাগে নেক্সট ডে এট স্কুল অল দ্য চিলড্ৰেন এণ্ড টিচাৰ্ছ এছেম্বলড ইন দ্য স্কুল প্লেগ্ৰাউণ্ড উইথ দেয়াৰ কণ্ট্ৰিবিউশ্যন নেক্সট দিনা কি হ'ল সকলো ল'ৰা ছোৱালী আৰু টিচাৰে কি হ'ল স্কুল প্লেগ্ৰাউণ্ডত গোট খালে সিহঁতে যি দিব সেয়া বস্তু লৈ দ্য হেডমাষ্টাৰ থেংকড all of them for their support আৰু আমাৰ হেডমাষ্টাৰজনে কি কৰিলে থেংক ইউ ক'লে সকলোকে সিহঁতৰ এনে ছাপৰ্টৰ কাৰণে দ্য গুডছ ভেন এণ্ড এ টিম অফ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন তেনেতে কি হ'ল এখন গাড়ী আহিলে য'ত আমাৰ সেই টিমটো যাব যি টিমটোৱে ষ্টুডেণ্টবোৰে আৰু টিচাৰবোৰে দিয়া কণ্ট্ৰিবিউশ্যনখিনি কি কৰিব আমাৰ আৰ্থকুৱেক এফেক্টেড পিপলক দিব মানে আমাৰ ভূমিকম্পত যিবোৰ মানুহ ক্ষতিগ্ৰস্ত হৈছিল সিহঁতক দিব ইন এন আৱাৰ দে ৰিচ দ্য আৰ্থকুৱেক এফেক্টেড প্লেচ এক ঘণ্টাতে কি হ'ল সেই টিমটোৱে ভূমিকম্পত ক্ষতিগ্ৰস্ত মানুহৰ জেগাখিনিলৈ পাই গ'ল দে ৱেৰ ভেৰি ছেড এট দ্য প্লাইট এণ্ড মিছৰি অফ দ্য পিপল দেয়াৰ আৰু সেই টিমটোৱে যেতিয়া সেই মানুহকেইটাৰ দুৰ্দশা দেখিলে তেতিয়া কি হ'ল সিহঁত বহুত ছেড হৈ গ'ল দে ডিষ্ট্ৰিবিউটেড দ্য থিংছ এমং দ্য পিপল সিহঁতে কি কৰিলে যি বস্তু আনিলে সেয়া মানুহৰ মাজত ডিষ্ট্ৰিবিউট কৰি দিলে ভগাই দিলে এভৰি ওৱান ৱাজ ভেৰি গ্ৰেটফুল টু দ্য ভলিউণ্টাৰ্ছ ফৰ দেয়াৰ হেল্প আৰু সেই ক্ষতিগ্ৰস্ত মানুহসমূহে কি হ'ল মানে সিহঁতক থেংক ইউ বুলি ক'লে সিহঁতক ভাল পালে সিহঁতৰ এনে হেল্প কৰাৰ কাৰণে দ্য টিম মেম্বাৰ্ছ ফেল্ট ভেৰি হেপ্পী to have help the people in distress আৰু টিম মেম্বাৰকেইটাই কি হ'ল বহুত সুখী অনুভৱ কৰিলে এনে ক্ষতিগ্ৰস্ত মানুহক যাক হেল্প লাগে তাক হেল্প কৰি পেলাই হয় সহায় কৰি পেলাই ৰাজু said to himself helping people in need is a really wonderful feeling ৰাজুৱে ক'লে নিজকে যে যিবোৰ মানুহক সহায় লাগে সেই সহায় লগা মানুহসমূহক সহায় কৰাটো সঁচাকেই বহুত সুন্দৰ অনুভৱ দ্য নেক্সট টাইম আই চি এনি ওৱান ইন ছাচ এ প্লাইট আই মাষ্ট ট্ৰাই টু হেল্প মই নেক্সট টাইমত যদি কাৰোবাক দেখা পাওঁ এনেকুৱা দুৰ্দশা তেতিয়া মই তাক নিশ্চয়কৈ হেল্প কৰিম কোনে ক'লে ৰাজুৱে ক'লে চ' এইটোৱে আছিল তোমালোকৰ কবিতাটোৰ মই পঢ়ি দিলোঁ আৰু তোমালোকক এক্সপ্লেইন কৰি দিলোঁ ঠিক আছে চ' কেনেকুৱা লাগিল ভিডিঅ'টো ক'বা আৰু তোমালোকৰ নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে মোক ক'বা চ' তোমালোকৰ যদি কুৱেশ্যন আনচাৰখিনি লাগে ডেছক্ৰিপশ্যনত লিংক থাকিব যোনটো ভিডিঅ'ত মই কুৱেশ্যন আনচাৰখিনি ডিছকাছ কৰিম সেইটোকৈ চাবা ঠিক আছে আজিলৈ বাই